বহুতে সুধিছে আমাক যে আঁঠুৰ বিষৰ কাৰণে ঘৰত কি কৰিব পাৰি আৰু PNR পলিক্লিনিকৰ সদায় উদ্দেশ্য যে যিহেতু অসমৰ বানপীড়িত সমস্যা খুবেই বেছি হৈছে এতিয়া শিৱসাগৰ যোৰহাট চৰাইদেউ এনেকুৱা বহুকেইখন জিলাকে যথেষ্ট মানুহ ইয়াৰ পৰা অসুবিধাত ভুগিছে যাৰ কাৰণে আমি ভাবিছোঁ যে কিছুমান এডৰা ব্যায়াম আমি ঘৰত শিকাই দিম যাতে তেওঁলোকৰ যিখিনি সমস্যা ঘৰতে বহি কিবা অলপ কৰিব পাৰে আৰু যাৰ কাৰণে এটা সমাজ সেৱা বুলিও ক'ব পাৰোঁ আমাৰ ফালৰ পৰা এইটো এটা সেৱাই যে ঘৰতে বহি যাতে তেওঁলোকে সুবিধা পাব পাৰে আৰু কিছু কথা থাকিলে আমাক সুধিবও পাৰে তাৰ কাৰণেও আমি এটা নম্বৰ দিছোঁ আপোনালোকক যদি কিবা অসুবিধা হয় সুধিব পাৰে আমি যাতে মুখেদি আমি বহুত বস্তু তেওঁলোকক বুজাই দিব পাৰোঁ গতিকে আমি আজি দেখুৱাম যে যদি আপোনাৰ আঁঠুৰ বিষ আৰম্ভ হৈছে ঘৰতে কি কি কৰিব কিন্তু এনেকুৱা নহয় যে খুব বেছি বিষ হৈছে তাৰপিছত আপুনি ট্ৰিটমেণ্ট লোৱা নাই ঘৰতে বহি কৰি আছে তেনেকুৱা নহ'ব তেতিয়া আপুনি আমাৰ ওচৰত আহিব লাগিব আমাৰ বিভিন্ন চিকিৎসা মডেল আছে আৰু বিভিন্ন ফিজিঅ'থেৰাপি নেচাৰোপেথি হাৰ্বেল মেডিচিন আয়ুৰ্বেদা মেডিচিন তাৰ লগতে বহুত ধৰণৰ আমাৰ ডায়েটিচিয়ান আছে ডায়েটিচিয়ানৰ কোৰ্চ আছে তেনেকুৱা বহুত এটা কম্বাইনেশ্যন মিলাই পেলাইহে এটা ট্ৰিটমেণ্ট কৰা হয় অকল দুটা হাত ভৰি কেইটাকে ফুটাই দিলে ট্ৰিটমেণ্ট কৰা নুবুজায় সেইটো কমপ্লিট ট্ৰিটমেণ্ট নহয় মই সদায় কৈছোঁ কমপ্লিট ট্ৰিটমেণ্ট যাৰ কাৰণে ভিডিঅ'টো শেষলৈ চাব আৰু চোৱাৰ আগতে এই পেজটো ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰিব যাতে ঘৰৰ পৰাই আঁঠুৰ বিষৰ বহুখিনি সমাধান দূৰ কৰিব পাৰে ধন্যবাদ নমস্কাৰ মোৰ নাম ডক্টৰ প্ৰাঞ্জল কাকতি মই PNR পলিক্লিনিকৰ পৰা কৈ আছোঁ গতিকে আজি মই আপোনালোকক আঁঠুৰ বিষয়ে আঁঠুৰ বিষ যে হয় মানুহৰ তাৰ বিষয়ে কিছুমান সৰু সুৰা ব্যায়াম দেখাম আৰু আঁঠুৰ বিষ কি হয় যাক আমি অস্টিঅ'আৰ্থ্ৰাইটিছ বুলি কওঁ সেইটো বিষয়ে মই আপোনাক কিছু সংখ্যক আপোনাক বুজাব চেষ্টা কৰিম গতিকে আঁঠুৰ বিষ সাধাৰণতে মানুহৰ চব মানুহৰে আজিকালি আঁঠুৰ বিষ থাকে কিছুমানৰ চাগে আঁঠুৰ ঢিলাটো ক্ষয় যায় বা কেতিয়াবা ক'ৰবাত পৰিলে দুখ পালেও আঁঠুৰ বিষ হয় বা মানুহে যি ধৰণৰ আজিকালি দৈনন্দিন কামত বহুত ব্যস্ততা হৈ পৰিছে বাইক চলায় গাড়ী চলায় সেইবিলাকৰ কাৰণে ভৰিত বহুত প্ৰেছাৰ পৰে যাৰ কাৰণে আঁঠুৰ বিষ হয় আৰু কিছুমান মানুহৰ ৱেট মানে ওজনটো বহুত গাৰ ওজনটো যেতিয়া বহুত বাঢ়ি যায় তেতিয়া আঁঠুত যেতিয়া প্ৰেছাৰ পৰে তেতিয়াও আঁঠুৰ বিষ বা অস্টিঅ'আৰ্থ্ৰাইটিছ হ'ব পাৰে গতিকে অস্টিঅ'আৰ্থ্ৰাইটিছৰ মুঠতে আপোনাৰ 4টা গ্ৰেড আছে গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 গ্ৰেড 4 গ্ৰেড 1ত আপোনাৰ অলপমান মানে আঁঠুৰ মাজৰ যিটো গেপ আছে সেই গেপটো অলপমান কমি যায় সামান্য কমি যায় মাজৰ কাৰ্টিলেজটো অলপমান ক্ষয় যায় গ্ৰেড 2ত হৈছে যিখিনি ক্ষয় গৈছে গ্ৰেড 1 তাতছে অলপমান বেছিকৈ ক্ষয় যায় আৰু গ্ৰেড 3 আৰু গ্ৰেড 4ত হৈছে য'ত আপোনাৰ একদম মাজৰ যিটো গেপ থাকে আঁঠু দুটা জইণ্টৰ মাজত যিটো গেপটো বহুতখিনি সংখ্যক কমি যায় আৰু কাৰ্টিলেজটো পূৰা একদম ডেমেজ হৈ যায় মাজৰ যিটো চাইনোভিয়েল ফ্লুইড থাকে সেইটো বহুতখিনি কমি যায় তাৰ কাৰণে আঁঠুটো বহুত বিষ হয় আৰু আঁঠুটো ভালকৈ ভাঁজ কৰিব নোৱাৰে বা খোজকাঢ়িব নোৱাৰে গতিকে এইখিনিৰ পৰা মই বিচাৰোঁ যে যিবিলাক পেচেণ্টৰ আঁঠুৰ বিষ থাকে সিহঁতে গ্ৰেড 1 আৰু গ্ৰেড 2 থাকোঁতে যাতে আঁঠুৰ বিষৰ চিকিৎসাটো সোনকালে লয় কাৰণ তাতকৈ যদি বেছি হৈ যায় গ্ৰেড 3 বা গ্ৰেড 4 তেতিয়া মানুহে অপাৰেশ্যন বা চাৰ্জাৰী যাবলগীয়া হৈ যায় আৰু চাৰ্জাৰী বা অপাৰেশ্যন যাব নালাগাৰ কাৰণে আপোনালোকে গ্ৰেড 1 বা গ্ৰেড 2তে ফিজিঅ'থেৰাপিৰ কিছুমান সৰু সুৰা এক্সাৰচাইজ ঘৰতে কৰি পেলাই আপুনি বিষটো ভাল কৰি ল'ব পাৰে গতিকে মই আপোনাক ইয়াতে ঘৰতে কিছুমান সৰু সুৰা ফিজিঅ'থেৰাপিৰ ব্যায়াম কিছুমান দেখাই দিম যিবিলাক আপুনি আঁঠুৰ বিষত ব্যৱহাৰ কৰিব পাৰিব প্ৰথম ব্যায়ামটো হৈছে এনেকুৱা এটা টাৱেল এখন বা যিকোনো এখন মতা টাৱেল এখন এনেকৈ ৰোল বনাই ল'ব ৰোল বনাই আঁঠুৰ আপুনি একদম তলত ঘিলাটোৰ একদম তলত দিব ইয়াতে দি পেলাই আপুনি আঁঠুটো একদম তললৈ যিমান পাৰে প্ৰেছ কৰিব চেষ্টা কৰিব ঠিক আছে পূৰা প্ৰেছ কৰিব যিমান পাৰে আৰু প্ৰেছ কৰোঁতে এটা কথা মনত ৰাখিব এই ঘিলাটো যাতে অলপমান উঠি যায় বিচনাত যাতে লাগি নাথাকে অলপ উঠি যায় যাতে ইয়াতে পূৰা প্ৰেছাৰ পৰে এই প্ৰেছাৰটো আপুনি কমচে কম 10 বা 15 ছেকেণ্ড ধৰি ৰাখিব হোল্ড কৰিব হোল্ড কৰি এইটো আপুনি কমচে কম 10 বাৰ বা 20 বাৰ কৰিব চেষ্টা কৰিব ঘৰতে ঠিক আছে দুবাৰকৈ কৰিলে আৰু এবাৰ ভাল এবাৰ ৰাতিপুৱা আৰু এবাৰ ৰাতি খোৱাৰ আগত এইকেইটা কৰি পেলাই আপুনি অলপমান আৰাম পাব তাৰ এইটো হৈছে 1 নম্বৰ 2 নম্বৰ ব্যায়ামটো হৈছে আপুনি লাহে লাহে আপোনাৰ যিটো আঁঠুত বিষ আছে কিছুমানৰ দুইটা আঁঠুতে বিষ থাকে বা কিছুমান এটাত বিষ থাকে সেই বিষ থকা আঁঠুটো কি কৰিব আপুনি লাহে লাহে এনেকৈ ভাঁজ কৰিব চেষ্টা কৰিব লাহে লাহে আপুনি যিমানখিনি পাৰে এনেকৈ লাহে লাহে আপুনি কমচে কম 10-20 বাৰমান কৰিবই লাগিব ঠিক আছে পাৰিলে তাতকৈও বেছি কৰিব কিন্তু 10-20 বাৰ কৰিবই লাগিব এইটো আপোনাৰ 2 নম্বৰ ব্যায়াম তৃতীয়তে হৈছে যিকোনো আপোনাৰ ঘৰত যদি কোনোবা এজন মানুহ থাকে সহায় কৰা মানুহ সেইজন মানুহক আপোনাৰ ভৰিত ইয়াতে অলপমান প্ৰেছাৰ দিব দি পেলাই আপুনি আপোনাৰ যিখন ভৰিৰ পতা আছে পতাখন আগলৈ ঠেলি দিব যিমান জোৰত ঠেলিব পাৰে সিমান জোৰত ঠেলিব এইটো ঠেলিলে কি হ'ব আপোনাৰ আঁঠুৰ পিছফালৰ যিখিনি মাংস থাকে যাক আমি হেমষ্ট্ৰিং বুলি কওঁ বা আঁঠুৰ ওপৰত যিখিনি মাচুল থাকে যাক আমি কোৱাড্ৰিচেপছ বা থাই মাচুল বুলি কওঁ সেইখিনি মাংসত অলপমান জোৰ আহিব জোৰ অহাৰ কাৰণে আমি আপোনাৰ এইটো ব্যায়াম কৰিব দিছোঁ ঠিক আছে এইটো হৈছে 3 নম্বৰ 4 নম্বৰ ব্যায়ামটো হৈছে আপোনাৰ এইটো আপুনি যিটো আঁঠুত বিষ আছে সেই আঁঠুটো আপুনি
90 ডিগ্ৰীত আপুনি ভাঁজ কৰিব লাগিব, ঠিক আছে। 90তকৈ তলতো নকৰিব, 90তকৈ ওপৰতো নকৰিব। এইটো আপুনি নিজে কৰিব পাৰিব, কাৰো সহায় দৰকাৰ নাই। খালি আপুনি এইটো 90 ডিগ্ৰীত ৰাখি লাহে লাহে আপোনাৰ যিটো হিপ জইণ্ট আছে, ঠাইৰ যিটো জইণ্ট আছে, সেই জইণ্টটো লাহে লাহে আপুনি আগলৈ এনেকৈ ঠেলিব চেষ্টা কৰিব, ঠিক আছে। এনেকৈ লাহে লাহে আপুনি ঠেলিব চেষ্টা কৰিব যিমান পাৰে। খালি এটা কথা মনত ৰাখিব যে এই আঁঠুৰ এই যিটো মানে আপোনাৰ ৰেঞ্জ আছে, এইটো যাতে তলতো নাযায় ওপৰতো নাযায়, পুৰা 90 ডিগ্ৰীত যাতে থাকে। আৰু তাৰপিছত এনেকৈ লাহে লাহে বেলেঞ্চ কৰি কৰি কৰিব। এইটোৰে কি হ'ব, আপোনাৰ যিখিনি থাই মাচুল আছে, যাক আমি কোৱাড্ৰিচেপছ বুলি কওঁ, এই মাচুলটো জোৰ আহিব। আৰু এইটো মাচুলত জোৰ আহিলে অট'মেটিকেলি আঁঠুৰ বিষটো কমি যাব। আঁঠুৰ যিটো ঘঁহনি খায় বা ফ্ৰিকশ্যন হয়, এইটো বহুত সংখ্যক আপুনি আৰাম পাব। আৰু তাৰপিছত আপোনাৰ 5 নম্বৰ ব্যায়ামটো হৈছে আপুনি অলপমান কাঠি হ'ব, অলপ কাঠি হ'ব, কাঠি হৈ পেলাই আপুনি লাহে লাহে আপোনাৰ যিটো আঁঠুত বিষ আছে, সেই বিষ থকা আঁঠুটো লাহে লাহে ভাঁজ কৰিব। এনেকৈ লাহে লাহে ভাঁজ, যিমান পাৰে আপুনি নিজে নিজে ভাঁজ কৰিব চেষ্টা কৰিব, ঠিক আছে। লাহে লাহে ভাঁজ কৰিব চেষ্টা কৰিব। এইটো এটা কথা মনত ৰাখিব, যাতে ভৰিখন পুৰা চিধা থাকে, অলপো আগ বা পিছ হৈ নাথাকে, পুৰা চিধা থাকে আৰু আঁঠুটো লাহে লাহে ভাঁজ হৈ থাকে, ঠিক আছে। এইকেইটা হৈছে আপোনাৰ 5টা ঘৰতে কৰিব পৰা সাধাৰণ আঁঠুৰ বিষৰ ব্যায়াম। ধন্যবাদ।